ভূমি ক্ৰয় কৰিব নোৱাৰিব ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা সত্তৰ ভূমি 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অন্য লোকে ক্ৰয় কৰিব নোৱাৰিব সত্তৰ সংৰক্ষণৰ বাবে মন্দিৰৰ ভূমি সংৰক্ষণৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা বিগ ব্ৰেকিং মতত জনাইছে ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম 8 বিগ ব্ৰেকিং সত্য মন্দিৰৰ ভূমি সুৰক্ষাত চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 5 কিলোমিটাৰ ব্যাসাৰ্ধত কেৱল থাকিব খিলঞ্জীয়াৰ অধিকাৰ মন গলে কোনো কিনিব নোৱাৰিব ভূমি সত্তৰ মন্দিৰৰ ভূমি ক্ৰয় কৰিব নোৱাৰিব এতিয়াৰ পৰা কেৱল স্থানীয় বাসিন্দাৰ বাহিৰে 5 কিলোমিটাৰ ব্যাসাৰ্ধত খিলঞ্জীয়াৰ অধিকাৰ থাকিব কোনেও অন্য লোকে কিনিব নোৱাৰিব মাটি মন গলে কোনো ভূমি ক্ৰয় কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা হিন্দু মুছলমান কোনেও ক্ৰয় কৰিব নোৱাৰিব মাটি সত্তৰ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত মাটি কিনিব নোৱাৰিব সত্তৰ মাটি কিনা বেচা কৰিব নোৱাৰিব 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা বৰপেটা বটদ্ৰৱা আদি সত্তৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত ভকতসকলে থাকিব পাৰিব আৰু সেই অঞ্চলৰ স্থানীয় বাসিন্দাসকলে থাকিব পাৰিব তেওঁলোকৰ মাজতহে ক্ৰয় বিক্ৰয় হ'ব অন্য কোনো লোকে সেই স্থানৰ ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব মাটি আৰু ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই স্থানত কেৱল স্থানীয় হিন্দু মুছলমান সকলে থাকিব পাৰিব অন্য লোকে সেই মাটি ক্ৰয় কৰিব নোৱাৰিব দীৰ্ঘদিনৰ পৰা যি স্থান আছিলে তেওঁলোকেহে ক্ৰয় বিক্ৰয় কৰিব পাৰিব স্থানীয় লোকৰ বাহিৰে অন্য লোকে সেই স্থান দখল কৰিব নোৱাৰিব সত্ৰ মন্দিৰৰ ভূমি সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে 250 বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত কেৱল খিলঞ্জীয়া লোকহে থাকিব পাৰিব সত্ৰৰ ভূমি ক্ৰয় বিক্ৰয়ক লৈ সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এতিয়াৰ পৰা সত্ৰ বা মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অন্য লোকে মাটি ক্ৰয় কৰিব নোৱাৰিব মন গলে সত্ৰৰ মন্দিৰৰ ভূমি ক্ৰয় কৰিব নোৱাৰিব কেৱল খিলঞ্জীয়া লোকৰ অধিকাৰ থাকিব এই ভূমিত হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা সত্ৰৰ মন্দিৰৰ ভূমি সুৰক্ষাক লৈ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ ঐতিহ্য সংস্কৃতি আৰু ধৰ্মীয় পৰম্পৰাৰ অন্যতম আধাৰ হৈছে সত্ৰসমূহ আৰু বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ বৈষ্ণৱ আন্দোলনৰ সৈতে জড়িত এই সত্ৰসমূহে কেৱল ধৰ্মীয় ক্ষেত্ৰতেই নহয় অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু সত্ৰৰ ভূমি সম্পত্তি আৰু ঐতিহ্য সুৰক্ষাৰ বিষয়টো দীৰ্ঘদিনৰ ধৰি চৰ্চাত চলি আহিছিলে সত্ৰৰ নামত থকা ভূমি যাতে অবৈধভাৱে হস্তান্তৰ কৰিব নোৱাৰে কোনেও দখল বা ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰিব নোৱাৰে সেই উদ্দেশ্যে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সত্ৰৰ ভূমি সুৰক্ষাৰ প্ৰসংগত সদনত মন্তব্য কৰিছে ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ সত্যসমূহৰ চাৰিওফালে নিৰ্দিষ্ট অঞ্চলত ভূমিৰ ক্ৰয় বিক্ৰয় আৰু বসতি স্থাপনৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণৰ চিন্তা 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ সুৰক্ষা প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা বৃহৎ ঐতিহাসিক সত্যসমূহৰ চাৰিওফালে থকা ভূমি আৰু সাংস্কৃতিক পৰিৱেশ সুৰক্ষিত কৰি ৰখা মূল উদ্দেশ্য 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমিৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত কঠোৰ নিয়ম বান্ধি লোৱা হৈছে বাহিৰৰ লোকে ইচ্ছামতে এতিয়া মন গলে ক্ৰয় কৰিব নোৱাৰিব বসতি স্থাপন কৰিব নোৱাৰিব সত্ৰৰ অঞ্চলত সত্ৰৰ ঐতিহ্য আৰু পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাব পৰা ভূমি হস্তান্তৰ নিয়ন্ত্ৰণ কৰা হ'ব ইয়াৰ যোগেদি সত্ৰৰ নিজা ভূমি যাতে মন্দিৰৰ নিজা ভূমি যাতে কোনো ধৰণে বেচা কিনা নহয় তাৰ ওপৰত বিশেষ নজৰ প্ৰদান কৰা হ'ব খিলঞ্জীয়া আৰু স্থানীয় লোকে অধিকাৰ পাব এই সিদ্ধান্তৰ অন্যতম লক্ষ্য হৈছে স্থানীয় আৰু খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা সত্ৰৰ আশে পাশে থকা অঞ্চলত বহু পুৰণি গাঁও আছে ভকত সমাজ আছে আৰু স্থানীয় জনগোষ্ঠীৰ সৈতে সত্ৰৰ গভীৰ সম্পৰ্ক আছে আৰু সেইবাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে স্থানীয় লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাই হৈছে উদ্দেশ্য আৰু বাহিৰৰ নিয়ন্ত্ৰিত ভূমি বাহিৰৰ লোকে ক্ৰয় কৰিব নোৱাৰিব ভূমি ঐতিহাসিক অঞ্চলসমূহৰ সামাজিক গাঁথনি অক্ষুণ্ণ ৰখা হৈছে মূল উদ্দেশ্য বৰপেটা বটদ্ৰৱা আদি সত্ৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে চৰকাৰৰ ফালৰ পৰা বৰপেটা সত্ৰ বটদ্ৰৱা থান আদি অসমৰ ঐতিহাসিক যি ধৰ্মীয় স্থান আছে কেৱল উপাসনাৰ কেন্দ্ৰবিন্দুৱেই নহয় এইসমূহ অসমৰ জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ অংশ আৰু ইয়াক সুৰক্ষা কৰাটো আমাৰ সকলোৰে দায়িত্ব ভূমিৰ ব্যৱহাৰ বসতি আৰু বাণিজ্যিক কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰাই হৈছে উদ্দেশ্য সত্ৰৰ পৰিসৰ পবিত্ৰতা আৰু ঐতিহ্য ৰক্ষা কৰিব চৰকাৰৰ ফালৰ পৰা স্থানীয় সংস্কৃতি পৰম্পৰা সংৰক্ষণ কৰিব চৰকাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত কেৱল খিলঞ্জীয়া লোকহে থাকিব পাৰিব ভৱিষ্যত প্ৰজন্মৰ বাবে ঐতিহাসিক সম্পদসমূহ সুৰক্ষিত কৰা হ'ব ভূমি সুৰক্ষা লক্ষ্য বান্ধি লৈছে 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সত্ৰ বা মন্দিৰৰ ভূমি কোনেও ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব বাহিৰা লোকে ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব
সত্ৰৰ ভূমি দখল বন্ধ কৰা হৈছে ইয়াৰ মূল উদ্দেশ্য অবৈধ ভূমি লেনদেন ৰোধ কৰিব ইয়াৰ জৰিয়তে ঐতিহাসিক অঞ্চলসমূহৰ পৰিৱেশ আৰু সাংস্কৃতিক বৈশিষ্ট্য অক্ষুণ্ণ থাকিব আৰু স্থানীয় লোকৰ ভূমিৰ অধিকাৰো ৰক্ষা কৰিব সত্ৰ আৰু মন্দিৰৰ ভূমি সুৰক্ষাৰ বিষয়ে অসমৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গভীৰভাৱে জড়িত আৰু ইয়াক গুৰুত্ব প্ৰদান কৰিছে চৰকাৰৰ ফালৰ পৰা চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা প্ৰদান কৰিব এই ব্যৱস্থাই ভূমি ব্যৱস্থাপনাৰ স্থানীয় অধিকাৰৰ ক্ষেত্ৰত নতুন দিশৰ সৃষ্টি কৰিব সত্ৰৰ মাটি কিনা বেচা কৰিব নোৱাৰিব এতিয়াৰ পৰা পুনৰবাৰ জনাইছো বৰপেটা বটদ্ৰৱা সত্ৰৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে গুৰুত্ব দিয়া হৈছে 5 কিলোমিটাৰ ব্যাসাৰ্ধত ভকতসকলে থাকিব পাৰিব বা যি স্থানীয় লোক আছিলে দীৰ্ঘদিনৰ পৰা তাত বসবাস কৰি আছিলে 5 কিলোমিটাৰ ব্যাসাৰ্ধত কেৱল থাকিব খিলঞ্জীয়াৰ অধিকাৰ মন গ'লে এতিয়াৰ পৰা কোনেও সত্ৰৰ মাটি ক্ৰয় কৰিব নোৱাৰিব মন্দিৰৰ মাটি ক্ৰয় কৰিব নোৱাৰিব সত্ৰ মন্দিৰৰ ব্যাসাৰ্ধৰ ভিতৰত 5 কিলোমিটাৰ ব্যাসাৰ্ধত কেৱল খিলঞ্জীয়া লোকৰ অধিকাৰ থাকিব অন্য লোকে ব্যৱসায়িক ক্ষেত্ৰতেই হওক বা বসতি স্থাপন কৰিবলৈ হওক মন গ'লে মাটি ক্ৰয় কৰিব নোৱাৰিব ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ আইন আনিছে 250 বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত কেৱল খিলঞ্জীয়া লোকৰ অধিকাৰ থাকিব কেৱল স্থানীয় লোকৰ মাজতে মাটি ক্ৰয় বিক্ৰয় হ'ব সত্ৰৰ ভূমি ক্ৰয় বিক্ৰয়ক লৈ সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা সত্ৰ মন্দিৰৰ ভূমি সুৰক্ষাত চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা সত্ৰৰ ভূমি আৰু মন্দিৰৰ ভূমি মন গ'লে ক্ৰয় কৰিব নোৱাৰিব 5 কিলোমিটাৰ ব্যাসাৰ্ধত কেৱল থাকিব খিলঞ্জীয়াৰ অধিকাৰ আৰু সত্ৰৰ ভূমি মন্দিৰৰ ভূমি সংৰক্ষণ কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰৰ ফালৰ পৰা সত্ৰৰ ভূমি ক্ৰয় বিক্ৰয়ক লৈ সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে সত্ৰৰ ভূমি সংৰক্ষণ কৰা হ'ব মন্দিৰৰ ভূমি সংৰক্ষণ কৰা হ'ব কোনো লোকে বাহিৰৰ লোকে কোনো বাহিৰাগত লোকে সত্ৰৰ মাটি কিনা বেচা কৰিব নোৱাৰিব স্থানীয় লোকৰ মাজতে ক্ৰয় বিক্ৰয় হ'ব সত্ৰ আৰু মন্দিৰৰ মাটি সংৰক্ষণ কৰাৰ উদ্দেশ্যে স্থানীয় লোকৰ বাবে খিলঞ্জীয়া লোকৰ বাবে সংৰক্ষণ কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা অন্য কোনো লোকে মন গ'লে ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব মাটি বছৰ পুৰণা যদি কোনোবা ধৰ্মীয় অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰত খিলঞ্জীয়া মানুহখিনি থাকিব তাৰমানে যিটো সেই অনুষ্ঠানটোৰ লগত জড়িত বৰপেটাত আমাৰ বৰপেটীয়া মানুহসকল থাকিব বটদ্ৰৱাত বটদ্ৰৱাৰ মানুহ থাকিব ময়ো গৈ তাত থাকিব নোৱাৰো ইট ইজ নট ডিছক্ৰিমিনেটেড এগেইনষ্ট ৰিলিজিয়াছ মাইনৰিটি কালি যদি হিমন্ত বিশ্ব শৰ্মায়ো মাজুলীত মাটি কিনিব খোজে নোৱাৰিব কালি যদি ময়ো বৰপেটাত মাটি কিনিব খোজো ময়ো নোৱাৰিম তাৰমানে ইট ইজ নট ডিছক্ৰিমিনেটেড এগেইনষ্ট মুছলিম ইট ইজ ফৰ এভৰিবডি আমি এইটো কৰিব খুজিছো যে কামাখ্যা মন্দিৰৰ আশে পাশে যাতে কামাখ্যাৰ পাণ্ডাসকলৰ পৰিয়ালেই থাকে বটদ্ৰৱাৰ 5 কিলোমিটাৰ আশে পাশে যাতে বটদ্ৰৱাৰ সত্ৰৰ ভকতসকলে থাকে বৰপেটা সত্ৰৰ আশে পাশে যাতে বৰপেটা সত্ৰৰ ভকতসকলে থাকে কিন্তু এইটো নহয় যে চেয়াৰমান আলীক থাকিব দিয়া নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা থাকিব পাৰিব ইয়াতে কোনো ডিছক্ৰিমিনেশ্যনে নাই নো কাষ্ট ক্ৰিড অৰ্থাৎ এক্সেপ্ট দ্য স্থানীয় মানুহ আৰু স্থানীয় মানুহ হিন্দু হওক মুছলমান হওক সকলোৱে থাকিব পাৰিব যদি হিন্দু মুছলমান স্থানীয় আছিলে তেওঁলোক থাকিব পাৰিব কিন্তু বাহিৰৰ পৰা ময়ো যাব নোৱাৰো পিজুজ হাজৰিকাও যাব নোৱাৰে চেয়াৰমান আলীও যাব নোৱাৰে ৱাজেদ আলীও যাব নোৱাৰে তাৰমানে ইট ইজ কমপ্লিটলি এ সেকুলাৰ প্ৰিন্সিপল 250 বছৰ পুৰণা যদি কোনোবা ধৰ্মীয় অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰত খিলঞ্জীয়া মানুহখিনি থাকিব তাৰমানে যিটো সেই অনুষ্ঠানটোৰ লগত জড়িত বৰপেটাত আমাৰ বৰপেটীয়া মানুহসকল থাকিব বটদ্ৰৱাত বটদ্ৰৱাৰ মানুহ থাকিব ময়ো গৈ তাত থাকিব নোৱাৰো ইট ইজ নট ডিছক্ৰিমিনেটেড এগেইনষ্ট ৰিলিজিয়াছ মাইনৰিটি কালি যদি হিমন্ত বিশ্ব শৰ্মায়ো মাজুলীত মাটি কিনিব খোজে নোৱাৰিব কালি যদি ময়ো বৰপেটাত মাটি কিনিব খোজো ময়ো নোৱাৰিম তাৰমানে ইট ইজ নট ডিছক্ৰিমিনেটেড এগেইনষ্ট মুছলিম ইট ইজ ফৰ এভৰিবডি
আমি এইটো কৰিব খুজিছো যে কামাখ্যা মন্দিৰৰ আশে পাশে যাতে কামাখ্যাৰ পাণ্ডাসকলৰ পৰিয়ালেই থাকে। বটদ্ৰবাৰ 5 কিলোমিটাৰ আশে পাশে যাতে বটদ্ৰবাৰ সত্ৰৰ ভকতসকলেই থাকে। বৰপেটা সত্ৰৰ আশে পাশে যাতে বৰপেটা সত্ৰৰ ভকতসকলে থাকে। কিন্তু এইটো নহয় যে চেয়াৰমান আলীক থাকিব দিয়া নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা থাকিব পাৰিব। ইয়াতে কোনো ডিছক্ৰিমিনেশ্যনে নাই, ন' কাষ্ট ক্ৰীড, অৰ্থাৎ এক্সেপ্ট দ্য স্থানীয় মানুহ, আৰু স্থানীয় মানুহ হিন্দু হওক মুছলমান হওক সকলোৱে থাকিব পাৰিব। যদি হিন্দু মুছলমান স্থানীয় আছিলে তেওঁলোক থাকিব পাৰিব, কিন্তু বাহিৰৰ পৰা ময়ো যাব নোৱাৰো, পীযুষ হাজৰিকাও যাব নোৱাৰে, চেয়াৰমান আলীও যাব নোৱাৰে, ৱাজেদ আলীও যাব নোৱাৰে। তাৰমানে ইট ইজ কমপ্লিটলি এ সেকুলাৰ প্ৰিন্সিপল। 250 বছৰ পুৰণা যদি কোনোবা ধৰ্মীয় অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰত খিলঞ্জীয়া মানুহখিনি থাকিব। তাৰমানে যিটো সেই অনুষ্ঠানটোৰ লগত জড়িত। বৰপেটাত আমাৰ বৰপেটীয়া মানুহসকল থাকিব, বটদ্ৰবাত বটদ্ৰবাৰ মানুহ থাকিব, ময়ো গৈ তাত থাকিব নোৱাৰো। It is not discriminated against religious minority. কালি যদি হিমন্ত বিশ্ব শৰ্মায়ো মাজুলীত মাটি কিনিব খোজে নোৱাৰিব। কালি যদি ময়ো বৰপেটাত মাটি কিনিব খোজো ময়ো নোৱাৰিম। তাৰমানে it is not discriminated against Muslim. It is for everybody. আমি এইটো কৰিব খুজিছো যে কামাখ্যা মন্দিৰৰ আশে পাশে যাতে কামাখ্যাৰ পাণ্ডাসকলৰ পৰিয়ালেই থাকে। বটদ্ৰবাৰ 5 কিলোমিটাৰ আশে পাশে যাতে বটদ্ৰবাৰ সত্ৰৰ ভকতসকলে থাকে। বৰপেটা সত্ৰৰ আশে পাশে যাতে বৰপেটা সত্ৰৰ ভকতসকলে থাকে। কিন্তু এইটো নহয় যে চেয়াৰমান আলীক থাকিব দিয়া নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা থাকিব পাৰিব। ইয়াতে কোনো ডিছক্ৰিমিনেশ্যনে নাই, ন' কাষ্ট ক্ৰীড, অৰ্থাৎ এক্সেপ্ট দ্য স্থানীয় মানুহ, আৰু স্থানীয় মানুহ হিন্দু হওক মুছলমান হওক সকলোৱে থাকিব পাৰিব। যদি হিন্দু মুছলমান স্থানীয় আছিলে তেওঁলোক থাকিব পাৰিব, কিন্তু বাহিৰৰ পৰা ময়ো যাব নোৱাৰো, পীযুষ হাজৰিকাও যাব নোৱাৰে, চেয়াৰমান আলীও যাব নোৱাৰে, ৱাজেদ আলীও যাব নোৱাৰে। তাৰমানে ইট ইজ কমপ্লিটলি এ সেকুলাৰ প্ৰিন্সিপল। 250 বছৰ পুৰণা যদি কোনোবা ধৰ্মীয় অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰত খিলঞ্জীয়া মানুহখিনি থাকিব। তাৰমানে যিটো সেই অনুষ্ঠানটোৰ লগত জড়িত। বৰপেটাত আমাৰ বৰপেটীয়া মানুহসকল থাকিব, বটদ্ৰবাত বটদ্ৰবাৰ মানুহ থাকিব, ময়ো গৈ তাত থাকিব নোৱাৰো। It is not discriminated against religious minority. কালি যদি হিমন্ত বিশ্ব শৰ্মায়ো মাজুলীত মাটি কিনিব খোজে নোৱাৰিব। কালি যদি ময়ো বৰপেটাত মাটি কিনিব খোজো ময়ো নোৱাৰিম। তাৰমানে ইট ইজ নট ডিছক্ৰিমিনেটেড এগেইনষ্ট মুছলিম, ইট ইজ ফৰ এভৰিবডি। আমি এইটো কৰিব খুজিছো যে কামাখ্যা মন্দিৰৰ আশে পাশে যাতে কামাখ্যাৰ পাণ্ডাসকলৰ পৰিয়ালেই থাকে। বটদ্ৰবাৰ 5 কিলোমিটাৰ আশে পাশে যাতে বটদ্ৰবাৰ সত্ৰৰ ভকতসকলে থাকে। বৰপেটা সত্ৰৰ আশে পাশে যাতে বৰপেটা সত্ৰৰ ভকতসকলে থাকে। কিন্তু এইটো নহয় যে চেয়াৰমান আলীক থাকিব দিয়া নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা থাকিব পাৰিব। ইয়াতে কোনো ডিছক্ৰিমিনেশ্যনে নাই, ন' কাষ্ট ক্ৰীড, অৰ্থাৎ এক্সেপ্ট দ্য স্থানীয় মানুহ, আৰু স্থানীয় মানুহ হিন্দু হওক মুছলমান হওক সকলোৱে থাকিব পাৰিব। যদি হিন্দু মুছলমান স্থানীয় আছিলে তেওঁলোক থাকিব পাৰিব, কিন্তু বাহিৰৰ পৰা ময়ো যাব নোৱাৰো, পীযুষ হাজৰিকাও যাব নোৱাৰে, চেয়াৰমান আলীও যাব নোৱাৰে, ৱাজেদ আলীও যাব নোৱাৰে। তাৰমানে ইট ইজ কমপ্লিটলি এ সেকুলাৰ প্ৰিন্সিপল। 250 বছৰ পুৰণা যদি কোনোবা ধৰ্মীয় অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰত খিলঞ্জীয়া মানুহখিনি থাকিব। তাৰমানে যিটো সেই অনুষ্ঠানটোৰ লগত জড়িত। বৰপেটাত আমাৰ বৰপেটীয়া মানুহ